ভাস্কৰে ৰাইজৰ মত যেহেতু গ্ৰহণ কৰিছে ভাস্কৰ আপোনাৰ কাষলৈ গৈছো ৰাইজৰ সমস্যা সমাধান হৈছে নাই ৰাইজে এইবাৰ ২৬ৰ বিধানসভা নিৰ্বাচনত কেনে ধৰণৰ জনপ্ৰতিনিধি তেওঁলোকে আশা প্ৰকাশ কৰিছে আপোনাৰ জৰিয়তে সেই মত আমি দৰ্শকৰ বাবে লৈ আহিব বিচাৰিছো ভাস্কৰ নিশ্চয়কৈ পাৰ্থ ৰাজ্যৰ চৰ্চিত সমষ্টিসমূহৰ ভিতৰত এটা অন্যতম চৰ্চিত সমষ্টি হ'ল এই টিহু বিধানসভা সমষ্টি আৰু এই টিহু বিধানসভা সমষ্টিত এইবাৰ ভোটাৰে কি ভূমিকা গ্ৰহণ কৰিব তাক জানিবলৈ এই মুহূৰ্তত উপস্থিত আছোঁ চামতা যি নদলা বজাৰ এই নদলা বজাৰৰ ৰাইজৰ সৈতে আমি কথা পাতিম কাৰণ এই বজাৰখনত বিভিন্ন প্ৰান্তৰ পৰা গ্ৰাহকসকল আহে বিক্ৰেতাসকল আহি তেখেতসকলে ইয়াত যি আচলতে সামগ্ৰী সেই সামগ্ৰী ক্ৰয় বিক্ৰয় কৰে যিহেতু পোনে পোনে আমি গ্ৰাহকসকলৰ সৈতে কথা পতাৰ প্ৰয়াস কৰিম দাদা আপুনি বজাৰ কৰিবলৈ আহিছে নে বিক্ৰী কৰিবলৈ আহিছে বিক্ৰী কৰিবলৈ আহিছো চাহপাত আনিছো কেনেকুৱা বিক্ৰী কেনেকুৱা হৈছে মিডিয়াম অকণমান নিৰ্বাচনৰ কথা বতৰা পতাৰ কাৰণে আমি আহিছো যেহেতু নিৰ্বাচন আহিলেই কেনেকুৱা হ'ব বুলি ভাবিছে নিৰ্বাচন কাৰ চৰ্চা হ'ব বুলি ভাবিছো আৰু কি হ'ব ছাকচেছফুল হ'ব বুলি ভাবিছো আপোনালোকে যিটো পাৰ্টি ভাবিছে ছাকচেছফুল হ'ব বুলি ভাবিছো কোনটো পাৰ্টি ছাকচেছ হ'ব বুলি ভাবিছে এতিয়া বৰ্তমানতো বিজেপিয়ে বেছি হেৰি কৰি আছে সেইকাৰণে ভাবোঁ আৰু হ'ব পাৰে আৰু সেইটো কাম কাজ ঠিকেই কৰিছে ঠিকে কৰিছে প্ৰায় ৰাইজৰ বহুত ৰাইজে পাইছে বস্তুবিলাক আপোনাৰ পৰিয়ালত পাইছে পাইছোঁ আমি কি আঁচনি পাইছে আমি হেৰি পাইছোঁ ঘৰ পাইছোঁ ঘৰে পাইছোঁ অকল দাদা বাকী আঁচনি পোৱা ক'ব নাই তথাপিও আপুনি ভাবে যে বিজেপি এইবাৰ যোৱা হ'ব সেইটো ভাবোঁ আৰু ঠিক আছে বাৰু খুৰা আপুনিও বজাৰ কৰিলে কেনেকুৱা আপোনাৰ ঘৰত টিহু সমষ্টিয়ে কেনেকুৱা টিহু সমষ্টিত কেনেকুৱা এখেতে কৈছে যে বিজেপি যাব বুলি ভাবিছে আপুনি কি ভাবে বিজেপিয়ে যাব কোন গ'লে ভাল হ'ব এতিয়া বিজেপি যিটো বস্তু দি আছে বিজেপি দিলে ভাল সেই হিচাপত বিজেপি যাব যেনেই লাগে ঠিক আছে বাৰু আন দাদা আপুনি বজাৰ কৰিলে বাজাৰ কৰিলোঁ কি কিনিলে মাছুৰি অলপ মাছুৰি কিনে আপোনাৰ ঘৰ কোনখিনি মোৰ ঘৰটো শিলচৰত আছে ঘৰ শিলচৰত থাকে ইয়াতে ভোট ক'ত আছে শিলচৰত নে ইয়াতে শিলচৰত আছে কেনেকুৱা এইবাৰ নিৰ্বাচনী বতাহ কেনেকুৱা দেখিছে ওইটোতো মোৰ কনষ্টিটিউটি কৌশিক ৰায় লক্ষীপুৰ কৌশিকৰ চৰ্চা চলিছে ঠিক আছে বাৰু শিলচৰৰ এগৰাকী ভোটাৰ আছিল আমি আন ইয়াত থকা ক্ৰেতা বিক্ৰেতাসকলৰ সৈতে কথা পতাৰ চেষ্টা কৰিম কেইগৰাকীমান বাইদেউকো দেখিবলৈ পাইছোঁ তেখেতসকল হয়তো বজাৰলৈ আহিছে বাইদেউ অকণমান ৰখাই ল'ম ক'লৈ যাব আহিছে আপোনালোক আমি বজাৰলৈ বজাৰ কৰিব আহিছে কি বজাৰ কৰিব চাওঁ কি আছে বজাৰত আমি অহা নাই যি পাই তেনেকৈ মিলাই ল'ম আৰু আমি অকণমান নিৰ্বাচনী কথা বতৰা পাতি আছোঁ সন্মুখত যিহেতু নিৰ্বাচন আহিলেই কেনেকুৱা চৰ্চা চলিছে এইবাৰ কি ভাবে কেনেকুৱা হ'ব এতিয়া নিৰ্বাচনৰ বিষয়ে আমি ইমান আৰু নাজানো তথাপি আৰু আগে পিছে যেনেকৈ চলিছে ৰাইজে যি ভাল দেখে সেইটোৱে কৰিম বুলি ৰাইজে কেনেকুৱা ভাল দেখে বুলি ভাবিছে ৰাইজে এতিয়া বা কেনেকুৱা কি পৰিৱৰ্তন কেনেকুৱা আনিব চৰকাৰে পৰিৱৰ্তন আনিম বুলি কৈছে চৰকাৰ পৰিৱৰ্তন হ'ব বুলি কৈছে চৰকাৰ হ'ব এইবাৰো শুনামতেতো আপোনাৰ প্ৰচাৰ হৈছে বিজেপিৰে হৈছে বুলি শুনিছোঁ এতিয়া নাজানো আৰু কিবা হয় তেতিয়াহ'লেতো পৰিৱৰ্তন নহয় বৰ্তমান বিজেপিৰ চৰকাৰে চলি আছে পৰিৱৰ্তন নহয় পৰিৱৰ্তন এতিয়া কিবা হয় আৰু টিহু সমষ্টিত কি হ'ব আমি যিহেতু টিহু সমষ্টিৰ কথা পাতি আছোঁ আপুনিও টিহু সমষ্টিৰে ভোটাৰ টিহু সমষ্টিৰে টিহু সমষ্টিত কি হ'ব তেওঁলোকে ধৰিব পৰা নাই যিকোনো ন্যায় যেতিয়ালৈকে নাপায় তেতিয়ালৈকে পৰিৱৰ্তন বা কি বা এতিয়া ৰাইজে বা কি কৰে সঁহাৰি দিয়ে আপোনালোকে কি ভাবিছে আপুনি কি ভাবিছে আমি এতিয়া কি ভাবিম আৰু চৰকাৰ বিজেপিৰে হ'ব লাগে চৰকাৰী আঁচনিবোৰ পাইছেনে নাই পাইছোঁ পাইছে কি পাইছে অৰুণোদয় এই গোটৰ 10,000 পইচা পাইছোঁ 10,000 টকাটো পাইছোঁ ঠিক আছে ধন্যবাদ জনাইছোঁ আমি আন বাইদেউ কেইগৰাকী আছে বাইদেউ কেইগৰাকীৰ সৈতে কথা পাতিম আপুনি পাইছেনে নাই মই অৰুণোদয় পাইছোঁ কি পাইছে কওকচোন অৰুণোদয় পাইছোঁ তাৰ 10,000 টকা পাইছোঁ তাৰে পিছত এতিয়া ঘৰতো নাম আহিছে আৰু দিয়া নাই এতিয়ালৈকে পিছত নাম আহিছে গতিকে নিৰ্বাচন কি হ'ব বুলি ভাবিছে এতিয়া বিজেপি চৰকাৰৰে হ'ব বুলি কয় আৰু সকলোৱে বিজেপিৰে লাভ হ'ব বিজেপি হ'ব টিহু সমষ্টিত কোন উঠিলে ভাল হ'ব এতিয়া কোনবা হয় পাতৰি ছাৰে হ'ব কিজানি ছাৰে হ'ব বুলি ভাবিছোঁ ধন্যবাদ জনাইছোঁ আমি আৰু কথা পাতিম আন এগৰাকী বাইদেউ ইয়াত সামগ্ৰী ক্ৰয় কৰি আছে বাইদেউ আপুনি কি কিনি আছে মই এতিয়া চব্জি কিনি আছোঁ চব্জি লৈ আছে ঘৰ আপোনাৰ কোনখিনিত ঘৰ মোৰ গমাৰিমুৰিত আমি নিৰ্বাচনৰ কথা বতৰা অকণমান পাতো বুলি ইয়ালৈ আহিছোঁ যিহেতু নিৰ্বাচনলৈ বেছি দিন নাই কেনেকুৱা এইবাৰ বতাহ কাৰ ফালে বলিছে কোনটো দলৰ ফালে বতাহ বলিছে এই 10,000টো দিবাৰ পৰা অলপ সিফালে ঢল খাইছে বিজেপিৰ ফালে ঢাল খাইছে 10,000টো দিয়াৰ পিছত বতাহ বেছিকৈ বলিছে দিয়াৰ পিছত সেইটো পাই মেটাৰ মানুহ
অলপ মানে দিছেতো আৰু সেইভাগে যাব লাগিব তেনেকুৱা এটা চৰ্চা চলিছে শুনি থাকোঁ এই টিহু সমষ্টিটোত কি হ'ব নাম কেইবাগৰাকীও মানুহৰ চৰ্চাত আছে বিজেপিৰো কেইবাগৰাকী আছে কংগ্ৰেছৰো কেইবাগৰাকীও আছে কাৰ কোন উঠিলে ভাল হয় এতিয়া বিজেপিৰ ফালে আৰু ঢালখাখন পাই আছোঁ নাম কাৰ ফালে বিজেপিৰ কাৰ ফালে কোনজন প্ৰাৰ্থী বিচাৰে বিজেপি এতিয়া সময় হত আৰু বেলেগ হ'ব পাৰে সময় সলনি হ'ব পাৰে তথাপিও আজিৰ দিনটোত কাক বিচাৰে আজিৰ দিনটোত এতিয়া হেমন্তকে বিচাৰিছে সকলোৱে টিহু সমষ্টিত কাক বিচাৰে চন্দ্ৰমোহন পাটোৱাৰী আছে ত্ৰিনয়ন বৰ্মনহঁতৰ নামো চৰ্চাত আছে ইটাৰ এই চন্দ্ৰমোহন খেলাখনকে বিচাৰি আছে ইটাৰ চন্দ্ৰমোহন পাটোৱাৰীৰ চৰ্চাতে আছে। খেলাখন বিচাৰি আছে ইটা ধন্যবাদ জনাইছোঁ আমি আৰু কথা পাতিম এখন বৃহৎ বজাৰ এই নদলা বজাৰ আৰু এখন ঐতিহাসিক বজাৰ আৰু এই বজাৰত ইয়াৰ বৃহত্তৰ টিহু অঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাইজ আহে সামগ্ৰী ক্ৰয় বিক্ৰয় কৰাৰ কাৰণে আমি যদি সম্ভৱ হয় এগৰাকী দাদা আছে দাদা আলু লৈ আহিছে অঁ আলু আনিছোঁ কেনেকুৱা বিক্ৰী আলু বিক্ৰী ইমান ভাল নহয় তথাপিতো বিক্ৰী কৰিলোঁ 10 ঘৰৰে আলু ঘৰৰে আলু কিমান বছৰ ধৰি খেতি কৰি আছে মই মোটামুটি 35-40 বছৰ হ'ল 35-40 বছৰ ধৰি খেতি কৰিয়ে আছে চৰকাৰী সুবিধাবোৰ পাইছেনে নাই চৰকাৰী সুবিধা একোৱে পোৱা নাই এতিয়ালৈকে একোৱে পোৱা নাই আপোনাৰ ঘৰটো কোনখিনিত ঘৰ ইয়াতে বৰপিতত বৰপিতত ঘৰ ডাঙৰ বৰপিত হাৰিভাঙা বৰপিতত চৰকাৰী সুবিধা একো পোৱা নাই এতিয়াহে বহিছে পানীৰ এই মেচিন বহিছে কিন্তু পানী ওলোৱাই নাই পানীৰ পাইপ বহুৱাইছে কিন্তু পানী পোৱা নাই এতিয়া নিৰ্বাচনী আমি কথা বতৰা অকণমান পাতো বুলি আহিছোঁ সন্মুখত যিহেতু নিৰ্বাচন আহিলেই কি হ'ব এইবেলি নিৰ্বাচনটো ভালেই হ'ব লাগে কাৰ ভাল হ'ব এইটো আমাৰ হেমন্ত বিশ্ব শৰ্মাৰে ভাল হ'ব হেমন্ত বিশ্বৰে ভাল হ'ব একো পোৱা নাই তথাপি পাম বুলি আশা আছে আশা আছে মোৰ এটা এইটোতো আৰু ফাইনেল ক'ব নোৱাৰোঁ তথাপিতো মোৰ আশাটো কয় এই সমষ্টিটোত কি হ'ব টিহু সমষ্টিত কোন জয়ী হ'লে ভাল হয় টিহু সমষ্টিত আমাৰ এতিয়া কোনিবা হ'ব এইবাৰ কোনিবা উঠিছে মই গম আপোনাৰ মতে কোন জয়ী হ'লে ভাল হয় বিজেপি জয় হ'লে ভাল হয় প্ৰাৰ্থী কোনগৰাকী হ'লে ভাল হয় প্ৰাৰ্থীৰ কথাটো মই গম পোৱা নাই কোনিবা উঠিছে এতিয়ালৈকে নাম আছে চন্দ্ৰমোহন পাটোৱাৰী ত্ৰিনয়ন বৰ্মন দেৱজিৎ মহন্ত কেইবাগৰাকীও আবেদন কৰিছে হ'লে ভাল হ'ব চন্দ্ৰমোহন পাটোৱাৰী হ'লে ভাল হয় ঠিক আছে বাৰু দাদা আপোনাৰ ঘৰ ইয়াতে গমেই পাইছে আমি নিৰ্বাচনৰ কথা পাতি আছোঁ কেনেকুৱা টিহু সমষ্টিত কেনেকুৱা হ'লে ভাল হয় এতিয়া টিহু সমষ্টি হওক অন্য সমষ্টি হওক এতিয়াতো বাকীতো অসমখন বাকীয়ে নাই গেলি যাবাক লাগি গেলি যোৱা অসমখন যোনে বচাব পাৰে তাকে আমি ছাপোৰ্ট কৰিব লাগে কোনে বচাব পাৰিব এতিয়া বচাব পাৰিব মানে অৰিজিনেল এতিয়াই বেলেগ ডুপ্লিকেটবিলাকে নৰে বচাব কোন ডুপ্লিকেট কোন অৰিজিনেল এতিয়া এতিয়া যিটো চলি আছে এইটোতো বিলকুল মানে এইটো অপশাসন চলি আছে বৰ্তমান অপশাসন ৰোধ কৰিব লগা হ'লে কংগ্ৰেছক আনিব লাগিব কংগ্ৰেছ আহিব অজাপা আহিব লাগিব বা বেলেগ যে কোনোবা দল আহিব লাগিব এই টিহু সমষ্টিত কোন হোৱাটো বিচাৰে প্ৰাৰ্থী এতিয়াতো ঠিক আছে বুঢ়াই হ'ল ঠিক আছে ভাস্কৰ এই মুহূৰ্তত আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত